বলকচোন আজি ঘৰতে ফুচকা বনাব শিকো। প্ৰথমে চুজিত জোখমতে নিমখ আৰু কম পৰিমাণে ময়দা মিহলি কৰি লওক আৰু মই কৰাৰ দৰে মিশ্ৰণটি তৈয়াৰ কৰক। প্ৰায় 4 পৰা 5 মিনিট সময় মঠিব। তাৰ পাছত এই মিশ্ৰণখিনি আধা ঘণ্টা সময় ঢাকি ৰাখিব। এতিয়া অলপ ৰিফাইন তেল সানি লৈ ৰুটিৰ দৰে বেলি লৈছোঁ। মন কৰিব বেলি থাকোঁতে ৰিফাইন তেলহে ব্যৱহাৰ কৰিব, আটা লগাই নল'ব। এতিয়া বেলি হোৱা ৰুটিৰ পৰা এইদৰে এখন সাফৰৰ সহায়ত ঘূৰণীয়াকৈ কাটি লওক। ৰিফাইন তেলখিনি গৰম হোৱাৰ পাছত তেলত দি দিব আৰু এনেদৰে ফুলি যোৱাকৈ তেলত মই ভাজি ল'লোঁ। টেঙা পানী প্ৰস্তুতৰ কাৰণে তেতেলী আগতীয়াকৈ পানীত তিয়াই থৈছিলোঁ। এতিয়া তেতেলী পানীত পদিনা, নৰসিংহ, আদা, কেঁচা জলকীয়া, নিমখ মিহলি কৰি মিক্সিত মিহলাই পেলালোঁ। এতিয়া আলু পিটিকাৰ বাবে সিজাই লোৱা আলুত নিমখ, পদিনা, পিঁয়াজ, জলকীয়াৰ মিশ্ৰণ কৰি তৈয়াৰ কৰি ল'লোঁ। যদি আপুনি ক'লা নিমখ ব্যৱহাৰ কৰে তেনেহ'লে অধিক সোৱাদযুক্ত হয়। তেনে হৈ গ'ল ফুচকা তৈয়াৰ।